ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল যোগীঘোপা ঔডুবিৰ আৰু ঔডুবি সংযোগী যি খেৰপুজিত আৰু খেৰপুজিত ভৈৰৱচূড়া পাহাৰৰ ভূমিস্খলনৰ ফলত এইদৰে এটা বৃহৎ শিল বাগৰি পথত পৰি আছে আৰু ক'ব লাগিব যে নিশাৰ ভাগত যি ধুমুহা আৰু বৰষুণ আৰু এই বৰষুণৰ ফলত এইদৰে পাহাৰৰ পৰা এটা বৃহৎ শিল বাগৰি এইদৰে পথৰ দাঁতিত এইদৰে বাগৰি পৰিছিল। মোৰ সতীৰ্থই সেই দৃশ্যাংশ দেখুৱাই আছে যে যোগীঘোপা আৰু ঔডুবি সংযোগী যি পথ আছে আৰু এই পথৰ কাষত খেৰপুজি অঞ্চলত যি ভৈৰৱচূড়া পাহাৰ আছে আৰু পাহাৰৰ ফলত ভূমিস্খলনৰ ফলত এইদৰে বৃহৎ এটা শিল বাগৰি এইদৰে পথৰ দাঁতিৰ কাষত হৈছে। মোৰ লগত স্থানীয় লোকসকল আছে, কি ক'ব কেতিয়া এই ডাঙৰ শিলটো বাগৰি পৰিছে? এইটো প্ৰায় 10 মান বজাত শিলটো বাগৰি পৰিছে। শিলটো ওপৰত আছিল, ৰাতি বৰষুণ হৈছে, বৰষুণৰ ফলত তাৰ তলতীয়া মাটিবিলাক নৰম হৈ গৈছে, খহি পৰিছে, যাৰ ফলত আজি 10টামান বজাত কাবাইটিৰ পৰা ঔডুবিলৈ যোৱা ৰাস্তাৰ খেৰপুজি দ্বিতীয় খণ্ড গাঁৱত ৰাস্তাৰ ছাইডত একদম বাগৰি পৰিছে। সৰু সৰু শিলবিলাক টুকুৰা টুকুৰা হৈ ৰাস্তা বলক হৈ গৈছিল। ইতিমধ্যে ৰাইজৰ সহযোগত সেই শিলখিনি আঁতৰাই সৰু সৰু শিলখিনি আঁতৰাই ৰাস্তাখিনি মুকলি কৰি দিয়া হৈছে, যদিও প্ৰকাণ্ড শিলটো ৰাস্তাৰ কাষত থিয় দি আছে। এইটো যিকোনো সময়তে বাগৰি পৰাৰ সম্ভাৱনা আছে। এটা কথা ক'ব লাগিব, প্ৰশাসনৰ লোক ইয়াত উপস্থিত হৈছে নেকি? প্ৰশাসনৰ লোক এতিয়াও উপস্থিত হোৱা নাই। কাৰোবাৰ ক্ষতি হৈছে নেকি? কাৰণ কাষতে আছে ঘৰ আৰু এইটা পথেদি সদায় যান বাহন চলাচল কৰি থাকে। সেনেকৈ ক্ষতি হোৱা নাই। ইয়াৰ তলত এটা অটো আছে, অলপ শিল এটা বাগৰি যায়, অটোখনৰ অলপ ক্ষতিসাধন হৈছে। আৰু সেই সময়ত ভাগ্য ভাল, ৰাস্তাত কোনো গাড়ী চলাচল কৰা নাছিল, সেইকাৰণে আমি ৰক্ষা কৰিছোঁ। আৰু এটা কথা হ'ল যে সেই শিলখন বাগৰি আহাতে তাতে চেগুন গছ আছিল, চেগুন গছবিলাকে ভাঙি ছিঙি তললৈ পৰি আহিছে। এই চেগুন গছবিলাকে সেই শিলটোৰ গতিবেগ অলপ থমাই দিয়াৰ কাৰণে আমাৰ ইয়াৰে ঘৰ বাৰীবিলাক বাচিছে, নহ'লে হয়তো যিটো গতিবেগত আহিছে তলত আমাৰ ঘৰ দুৱাৰবিলাক ভাঙি ছিঙি গ'ল হয়। কিন্তু সেই গছ গছনি থকাৰ ফলত এই গতিবেগটো অলপ কমাই দিয়াতে শিলখন ৰাস্তাৰ কাষতে থিয় দি আছে। এতিয়া আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই শিলখন যিকোনো সময়তে বাগৰি পৰাৰ সম্ভাৱনা আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আপোনালোকে আহি এইটো অতি সোনকালে এইটো আঁতৰাব বা যিকোনো ব্যৱস্থা ল'ব লাগে, নহ'লে আমি অতি ভয়ংকৰ বিপদৰ মুখত পৰি আছোঁ। হয়, আচলতে মোৰ সতীৰ্থই এই দৃশ্যাংশ দেখুৱাব পাৰে যে কিমান ভয়ংকৰ হ'ব পাৰে। কাৰণ পাহাৰৰ পৰা যি ভূমিস্খলনৰ ফলত এইদৰে বৃহৎ এটা শিল বাগৰি আহি এই পথৰ দাঁতিত পৰিছিল আৰু সেই সময়ত হয়তো এই পথটো যিটো পথ আছে যোগীঘোপা টু ঔডুবি সংযোগী পথ আৰু অতি ব্যস্তনীয় পথ আৰু যিকোনো মুহূৰ্ততে হয়তো ইয়াত গাড়ী চলাচল কৰিব পাৰে, দুৰ্ঘটনাৰ পৰা ৰখাইছে। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাইছে। আৰু কিছু নিলগত যদি এই পাথৰটো বাগৰি যায় তেতিয়াহ'লে মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব পাৰে যে ইয়াত ঘৰ আছে আৰু বহুত লোক কিন্তু ইয়াত বসবাস কৰে। আৰু বসবাস কৰাৰ লগে সেই যি শিলটো ইতিমধ্যে যিটো পথত কাষত আছে যদি আৰু বাগৰি যায় তেতিয়াহ'লে কিমান ধৰণৰ এটা ভয়ংকৰ হ'ব পাৰে, মোৰ সেই সতীৰ্থ এই দৃশ্যাংশ দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।